নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছোঁ যিটো ভিডিঅ'ত আমি কথা পাতিম যে ফেটি লিভাৰৰ হোৱাৰ মূল কাৰণসমূহ কি হয় কেইমাহমানৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ যে মোৰ ফেটি লিভাৰ হওঁতে কেনেধৰণে মই মোৰ ফেটি লিভাৰ নিজে ঠিক কৰিবলৈ সক্ষম হৈছিলোঁ কোনো দৰৱ নোখোৱাকৈ সাধাৰণ এক্সাৰসাইজ আৰু ডায়েটৰ জৰিয়তে আজি সেই ঠিক তেনেধৰণে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে প্ৰকৃততে এই ফেটি লিভাৰ কি কি কাৰণত হ'ব পাৰে মূল কাৰণবোৰ কি কাৰণ আজিকালি খুব বেছিকৈ কমনলি দেখিবলৈ পোৱা সমস্যাৰ ভিতৰত ফেটি লিভাৰ খুবেই কমন হৈ পৰিছে প্ৰকৃততে ফেটি লিভাৰ সকলো ধৰণৰ ফেটি লিভাৰে অপকাৰ কৰিব পাৰে নে নোৱাৰে আৰু লগতে তাৰ কি কি সিম্পটমছ আছে আৰু ইয়াক কি কি কাৰণত হোৱা দেখিবলৈ পোৱা যায় সেইখিনি বিষয় যদি আমি সকলোৱে জানো তেনেহলে এই বেমাৰটোৰ পৰা আমি বাচি থাকিবলৈ সক্ষম হ'ম ফেটি লিভাৰৰ লক্ষণ বুলি ক'লে প্ৰকৃততে ফেটি লিভাৰ এটা লুকাই থকা বেমাৰ হয় ইয়াৰ লক্ষণবোৰ খুব বেছিকৈ দেখিবলৈ পোৱা নাযায় আৰু সেইবাবে মানুহে গমেই নাপায় যে ফেটি লিভাৰ হৈ আছে লাহে লাহে সমস্যাবোৰ বাঢ়ি গৈ থাকোঁতে অন্য কিবা বেমাৰ আজাৰ দেখুৱাওঁতে বা কেতিয়াবা ফুল বডি চেকআপ কৰোঁতে ধৰা পৰে যে প্ৰকৃততে ফেটি লিভাৰ হৈছে বুলি এই ফেটি লিভাৰৰ কেইটামান সাধাৰণ লক্ষণ তথাপিতো আপোনালোকক কৈ থওঁ ফেটি লিভাৰ থাকিলে গাবোৰ খুব এলাহ ভাব যেন লাগে ইনএক্টিভ হৈ থাকে অৰ্থাৎ কিবা এটা কাম কৰিবলৈ মন নোযোৱা লেথাৰ্জি ভাব আহিবলৈ আৰম্ভ কৰে লগতে খুব ভাগৰুৱা ভাব হ'বলৈও আৰম্ভ কৰে আপোনালোকৰ অকমান কিবা এটা কাম কৰিলে ভাগৰ লাগিব ৰাতিপুৱা শুই উঠিও যিটো সময়ত কোনো ধৰণৰ ফিজিক্যাল এক্টিভিটি নাথাকে বা কম থাকে ৰেষ্ট লোৱাৰ পিছতো মানুহজনৰ হয়তো ফুল এক্টিভনেছটো নাহে বা ভাগৰুৱা ভাবে হেঁচা মাৰি ধৰি থাকিব পাৰে কিছুমানৰ পেটৰ অংশৰ ওপৰৰ ভাগৰ সোঁ চাইডে অকমান বিষ হ'বলৈ আৰম্ভ কৰিব পাৰে আৰু ভোক নালাগিবলৈও আৰম্ভ কৰে কিবা খাদ্য অকমান খালেই বাহিৰত খালেই ভালদৰে হজম নহয় ইনডাইজেশনৰ প্ৰবলেম খুব সঘনাই দিগদাৰ দিবলৈও আৰম্ভ কৰে এইবোৰ সাধাৰণ লক্ষণ হয় আৰু এতিয়া যাওঁ যে কিহৰ কাৰণে প্ৰকৃততে এই ফেটি লিভাৰটো ইমান বেছি কমন হৈছে কি কাৰণ আমি বাচি থাকিব পাৰোঁ নকৰাকৈ সাৱধান হ'ব পাৰোঁ সেই বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক প্ৰথমটো কাৰণ হৈছে আমাৰ ডায়েটাৰী চইচ অৰ্থাৎ আমি খাদ্যত কি খাইছোঁ কি নাখাইছোঁ সেইটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো বিৰাটেই দৰকাৰী বিশেষকৈ এই ফেটি লিভাৰৰ সমস্যাৰ ক্ষেত্ৰত আমি যদি আমাৰ খাদ্যবোৰৰ চইচ শুদ্ধকৈ নকৰোঁ দিনটোত খাই থকা খাদ্যবোৰ যদি আমি ভালদৰে ভাবি চিন্তি নাখাওঁ তেনেহ'লে এই সমস্যাটো হোৱা স্বাভাৱিক হয় ডায়েটাৰী চইচত আমি কি গুৰুত্ব দিব লাগে আমি সাধাৰণতে বেছিভাগ মানুহে ডায়েট কৰিবলৈ চেষ্টা কৰোঁ নিউট্ৰিশ্যন এটা ফলো কৰিবলৈ চেষ্টা কৰোঁ বিশেষকৈ যিসকল শকত হয় বা ওয়েট লছ কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে নিশ্চয় নিউট্ৰিশ্যনৰ ওপৰত অলপ গুৰুত্ব দিয়ে কিন্তু যিসকল ক্ষীণ হয় তেওঁলোকে খুব কমেই নিউট্ৰিশ্যনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে আমাৰ ক্ষীণ মানুহৰো কিছুমান বেমাৰ হ'ব পাৰে এটা সৰু উদাহৰণ আপোনালোকক দি থওঁ দুটা ধৰি লওক আপোনালোকে বাকচ ল'লে আৰু বাকচটোৰ ভিতৰত এটা বাকচৰ ভিতৰত লাগতিয়াল বস্তু ভৰালে আৰু আনটো বাকচৰ ভিতৰত অলাগতিয়াল কিছুমান পুৰণা অদৰকাৰী বস্তু কিছুমান ভৰাই থৈছে দুইটা বাকচ যদি আপুনি ওজন কৰে হয়তো দুইটা বাকচে 10 কেজি এটো হৈছে আৰু হেতু 10 কেজিয়ে হৈছে কিন্তু আপোনাৰ প্ৰয়োজন কোনটো হ'ব পিছত যিটো বাকচত আপোনালোকৰ লাগতিয়াল বস্তুখিনি আছে সেইটোহে প্ৰয়োজন হ'ব যিটো বাকচত অলাগতিয়াল বস্তু আছে কিন্তু সেই একে 10 কেজি হৈছে সেইখিনিটো প্ৰয়োজন নহয় ঠিক তেনেধৰণে আমাৰ ওজনটোতকে অকল চালে নহ'ব কাৰণ ওজনটোৰ ক্ষেত্ৰত আমাৰ বোন ৱেইট মাসলছ ৱেইট আমাৰ শৰীৰত থকা পানীৰ কোৱান্টিটি এই সকলোবোৰ সোমাই থাকে আৰু লগতে ফেটছো সোমাই থাকে কিন্তু আমি খাদ্য খাওঁতে প্ৰকৃততে কেনেকুৱা ধৰণৰ নিউট্ৰিশ্যন খাইছোঁ কি ভাল নিউট্ৰিশ্যন লৈছোঁ সেইটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে বহু ক্ষেত্ৰতে মই দেখোঁ কমেণ্টত বিশেষকৈ ফেটি লিভাৰৰ যিবোৰ ভিডিঅ' দিছোঁ তাৰ তলত বিশেষকৈ কমেণ্ট আহে বহুতে লিখে যে মই দেখোন ক্ষীণ হয় শকত নহয় আৰু মই কোনো ধৰণৰ এলকহলো নাখাওঁ তেনেহ'লে মোৰ কিয় ফেটি লিভাৰ হ'ল ফেটি লিভাৰটো অকল শকত মানুহৰে বেমাৰ নহয় ক্ষীণ মানুহৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায় কাৰণ তেওঁলোকৰ ডায়েটৰ চইচবোৰ হয়তো ভাল নহয় কিছুমান মানুহৰ মেটাবলিজম ভাল থাকে বিপাক ক্ৰিয়া ভাল থাকে হজম কৰা শক্তি ভাল হৈ থাকে বয়স কমি থকাৰ ফলতো হজমটো ভাল হৈ থাকে তাৰ ফলতে ওজনটো হয়তো পুটন নকৰিব পাৰে বা শকত নহ'ব পাৰে কিন্তু ইয়াৰ অৰ্থ নহয় যে তেওঁ শুদ্ধটো খাই আছে এতিয়া ডায়েটাৰী চইচেছৰ ভিতৰত কি আমি এভয়েড কৰিব লাগে ফেটি লিভাৰৰ বাবে প্ৰধান বস্তুটো হৈছে বা প্ৰধান শত্ৰুটো হৈছে আমাৰ চেনিয়ে আমাৰ লিভাৰত ফেট জমা কৰে আৰু সেই ফেট জমা হৈ ইনফ্লামেশ্যন হয় আৰু যাৰ ফলত আমাৰ লিভাৰৰ সমস্যা হ'ব পাৰে চেনি বুলি ক'লে বেছিভাগ মানুহে ভাবে যে চাহত খোৱাহে চেনি
কিন্তু প্ৰকৃততে অকল চাহত মিক্স কৰা সেই চেনিয়ে নহয় কিছুমান এনেকুৱা খাদ্য যিবোৰ খাদ্য আমি কমপ্লিটলি এভয়েড কৰিব লাগে যদি আপোনালোকে লিভাৰ ডিজিজৰ পৰা বাচিব বিচাৰিছে তাৰে ভিতৰত প্ৰথমটো খাদ্য হৈছে আমাৰ ফ্ৰুট জুচ যিবোৰ হেলদি বুলি বাহিৰত বিক্ৰী কৰা যায় আৰু লগতে আমাৰ কোল্ড ড্ৰিংকছসমূহ যিহেতু গৰমৰ দিন আহি আছে কোল্ড ড্ৰিংকছৰ ওপৰত খুব বেছিয়ে ডিপেণ্ডেণ্ট হওঁ বাহিৰত ওলাই গ'লে পিয়াহ লাগে আৰু কোল্ড ড্ৰিংকছ খাবলৈ বা ফ্ৰুট জুচ আমি ভাল বুলি বটলত পোৱা পেকেটত পোৱা এই ফ্ৰুট জুচবোৰ কিনি পেলাই আমি তেনে সহজতে খাবলৈ চেষ্টা কৰোঁ এইসমূহত ভৰপূৰ পৰিমাণে চেনিৰ কোৱান্টিটি থাকে আমাৰ শৰীৰত যিমানটো যাব লাগে তাতকৈ বহুত বেছি চেনি আমাৰ শৰীৰত সোমাবলৈ আৰম্ভ কৰে আৰু এই চেনি খাওঁতে খাওঁতে আমাৰ লিভাৰত হাৰ্টত অপকাৰ কৰিবলৈ আৰম্ভ কৰে বিশেষকৈ ফেটি লিভাৰৰ মূল কাৰণ হিচাপে এই চেনিক পোৱা গৈছে সেইবাবে পেকেটত পোৱা জুচ আৰু লগতে এই কোল্ড ড্ৰিংকছৰ পৰা আঁতৰি থাকিব লাগে অকল এই দুটা বস্তুতে নহয় দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কেইবাটাও বস্তু আছে যি হয়তো ফেটি লিভাৰৰ সৃষ্টি কৰিব পাৰে তাৰে ভিতৰত আমাৰ হৈছে কেক আৰু বেকাৰী বিস্কুটসমূহ কেক আৰু বেকাৰী বিস্কুটতো ভৰপূৰ পৰিমাণে চেনি আৰু লগতে আন এটা খাদ্য যিটো হৈছে আমাৰ লিভাৰৰ বাবে বিৰাট অপকাৰী সেইটো হৈছে ৰিফাইন ফ্লাৰ অৰ্থাৎ ময়দা এই দুটা বস্তুৱে থাকে আমাৰ বেকাৰী আইটেমবোৰত লগতে বগা ব্ৰেড যিটো হোৱাইট ব্ৰেড হয় হোৱাইট ব্ৰেড বিস্কুট আৰু কেক সদায় মনত ৰাখিব এইখিনি বস্তু যদি সপ্তাহত আপোনালোকে 2 দিন বা 3 দিনো খাইছে আপোনালোকৰ কিন্তু লাহে লাহে এইখিনিয়ে ফেটি লিভাৰ কৰিব পাৰে আৰু শেষৰটো খাদ্য হৈছে আমাৰ ট্ৰেন্স ফেট থকা খাদ্যবোৰ আমাৰ বেছিভাগ পেকেজ আইটেমতে থাকে আপোনালোকে মন কৰিবচোন চানা হওক ভুজিয়া হওক এইবোৰৰ পিছফালে ট্ৰেন্স ফেটৰ কোৱান্টিটি বহুত বেছি থাকে যিবোৰ বস্তু ভজা পুৰা কৰা যায় বাহিৰত খুব বেছি ফ্ৰাইড আইটেমছবোৰ যিবোৰ আমি খাই থাকোঁ সেইবোৰৰ পৰা আমাৰ ট্ৰেন্স ফেট গোট খাবলৈ আৰম্ভ কৰে এই খাদ্যবোৰ যেতিয়া আমি লাহে লাহে খাই থাকোঁ আৰু প্ৰথমতে একো অপকাৰো নেদেখোঁ আৰু যেতিয়া খাওঁতে গৈ পেলাই আমি হয়তো শকতো নহ'ব পাৰোঁ কাৰণ হয়তো আমাৰ মেটাবলিজম বা বিপাকক্ৰিয়া খুব ভাল আছে তেনেহ'লে কোনো ইংগিতেই নিদিয়ে যে ই আমাক অপকাৰ কৰি গৈ আছে কিন্তু বহুত দিন হোৱাৰ পিছত ধৰি লওক আপোনালোকৰ বয়স বাঢ়ি গৈ আছে বিপাকক্ৰিয়া যেতিয়া লাহে লাহে কমিবলৈ আৰম্ভ কৰিব আৰু তেতিয়া আপোনালোকৰ হজম খেলিমেলি হ'বলৈ আৰম্ভ কৰিব ডক্টৰৰ ওচৰত যাব আল্ট্ৰাছাউণ্ড কৰাব আৰু তেতিয়া ফেটি লিভাৰ ধৰা পৰিব আপোনালোকে জানেনে ফেটি লিভাৰ প্ৰকৃততে আমাৰ শৰীৰৰ বাবে অপকাৰী নিশ্চয় হয় কিন্তু সকলো ধৰণৰ ফেটি লিভাৰে সমান ধৰণে অপকাৰ নকৰিব পাৰে ইয়াতে মই কিছুমানৰ ভয়টো অলপ ভাঙি থবলৈ চেষ্টা কৰিছোঁ কাৰণ বহু লোকৰে ফেটি লিভাৰ অলৰেডি হৈ গৈছে আৰু অযথাত বহুতে চিন্তা কৰি ষ্ট্ৰেছ বঢ়াই থাকে ফেটি লিভাৰৰ ক্ষেত্ৰত প্ৰকৃততে প্ৰথমতে লিভাৰত ফেট জমা হ'বলৈ আৰম্ভ কৰে আৰু যদি আপোনালোকে খাদ্যৰ প্ৰতি গুৰুত্ব দিয়ে এক্সাৰচাইজৰ প্ৰতি গুৰুত্ব দিয়ে সেই ফেটখিনি আঁতৰি বা কমিও যায় কিন্তু এই ফেটি লিভাৰ যদি খুব বেছি ক্ৰনিক হৈ গৈছে হোৱাৰ পিছতো গম পোৱাৰ পিছতো আপোনালোকে কেয়াৰ লোৱা নাই তেনে ক্ষেত্ৰত এই নন এলকহলিক ফেটি লিভাৰ যাক শ্বৰ্ট ফৰ্মত NaFL বুলি কোৱা যায় এই NaFL টো চেঞ্জ হৈ পেলাই NaSH লৈ হৈ যায় NaSH এটা ক্ৰনিক লিভাৰ প্ৰব্লেম যিটো ফেটি লিভাৰৰ পিছত এই ষ্টেজটোলৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ষ্টেজটোত সাধাৰণতে আমাৰ লিভাৰখনৰ ইনফ্লামেশ্যন হ'বলৈ আৰম্ভ কৰে প্ৰথমতে ফেটছটোৱে সিমান ডাঙৰ অপকাৰ নকৰে সি ৱাৰ্নিং চাইনহে দিয়ে কিন্তু তাৰপিছত যদি কেয়াৰ নলয় ই ইনফ্লামেশ্যন হয় আৰু ভিতৰত ফুলি যায় চুৱেলিং যদি হয় ইনফ্লামেশ্যন যদি হয় ই ফাংচনসমূহ লিভাৰৰ ফাংচনসমূহ খেলিমেলি কৰিবলৈ আৰম্ভ কৰিব আৰু তেতিয়া অপকাৰ কৰিবলৈ আৰম্ভ কৰিব ইয়াৰ উপৰিও আমি আন এটা বস্তু এভয়েড কৰিব লাগে ডায়েটাৰী চইচত সেইটো হৈছে আমাৰ কৰ্ণফ্ল'ৰ দিয়া বস্তু বহুত যেনেকৈ ধৰি লওক আমাৰ গোবি মঞ্চুৰিয়ান আমাৰ চাইনিজ যিবোৰ আইটেম আমি পাওঁ সেইবোৰত সাধাৰণতে কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰোঁ আৰু আজিকালিতো টেষ্টি কৰিবলৈ ঘৰত মানুহে নিজেও কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰি কিছুমান খাদ্য বনোৱা মই বিভিন্ন দেখিছোঁ ইভেন ইউটিউবতো ভৰপূৰ পৰিমাণে আছে এনেকুৱা কিছুমান ৰেচিপি য'ত কৰ্ণফ্ল'ৰ খুব বেছিকৈ ব্যৱহাৰ হয় আৰু এই কৰ্ণফ্ল'ৰো হৈছে এটা ৰিফাইন প্ৰডাক্ট যি প্ৰকৃততে আমাৰ লিভাৰৰ অপকাৰ কৰাত মূল কাৰণ হ'ব পাৰে এতিয়া এইখিনি জেগাত আমি কি খাব লাগিব মনত পেলাওকচোন দুটা বাকচৰ কথা কৈছিলোঁ এতিয়া আৱৰ্জনাৰ জেগাত পুনৰ এবাৰ আমি সেই একেখিনি কেলৰিয়ে ল'ম কিন্তু লাগতিয়াল বস্তুৰ দ্বাৰা আৰু সেই লাগতিয়াল বস্তুৰ ভিতৰত আমাৰ আহি পৰে দিনটোত দুবাৰকৈ বা তিনিবাৰকৈ আমি শাক পাচলি খাবলৈ চেষ্টা কৰিব লাগে দুবাৰটো ভাতৰ লগত হৈয়ে যায় লগতে ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগতো যদি আপোনালোকে অকণমান শাক পাচলি ব্যৱহাৰ কৰে যিটো চৰ্টেড ভেজিটেবলছ বুলি কয় অলপকৈ ভাজি লয় সেই তেনেধৰণে আপোনালোকে ভেজিটেবলৰ বা শাক পাচলিৰ কোৱান্টিটিটো বঢ়াই দিব লাগে লগতে ফ্ৰুটছ দিনটোত কমসে কম 2টা খাব লাগে বিশেষকৈ ভিটামিন চি যুক্ত খাদ্যসমূহ খালে আমাৰ ইনফ্লামেশ্যন কমাই ৰাখিবলৈ সহায় কৰে আৰু এই ভিটামিন চি থকা খাদ্যৰ ভিতৰত আমাৰ টেঙা জাতীয় ফলবোৰে বিৰাট ভাল সহায় কৰে আৰু তাৰ লগতে আমাৰ যিবোৰ
ফাইবাৰ থকা খাদ্য যেনেকৈ বুট মগু বাদাম আৰু কিছুমান সিডছ আমাক নিশ্চয় সহায় কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকে মোৰ ফেটি লিভাৰ ৰিভাৰ্চেল সেই ভিডিঅ'টো চাব পাৰিব য'ত মই বহুতখিনি ডায়েট কৈ থৈছোঁ যিখিনি প্ৰকৃততে মই নিজে ব্যৱহাৰ কৰি পেলাই কেনেধৰণে দৰৱ নোহোৱাকৈ ৰিভাৰ্চ হৈছিলে সেইখিনি সহায় আপোনালোকে সেই ভিডিঅ'টোৰ দ্বাৰাও ল'ব পাৰিব আন এটা কাৰণ ফেটি লিভাৰৰ হৈছে আমাৰ সেডেন্টাৰী লাইফষ্টাইলৰ বাবেও অৰ্থাৎ আজিকালি তেনে সহজ হৈ পৰিছে আমাৰ কাম কাজবোৰ দিনৰ কাপোৰ ধোৱাৰ পৰা আৰম্ভ কৰাৰ পৰা ঘৰ মুছালৈকে তেনে সহজতে আমি কামখিনি কৰি পেলাব পাৰোঁ এইখিনি আমাৰ কোনো ধৰণে ফিজিক্যাল এক্টিভিটি হিচাপে আমাক সহায় নকৰা হৈছে তাৰ বাবে আমি স্পেসিফিক সময় ল'ব লাগে যাতে আমাৰ শৰীৰটোৱে অলপ কাম কৰে অলপমান ইউজ হয় আৰু তাৰ বাবে এক্সাৰসাইজ কৰাটো দৰকাৰী আগৰ দিনত যদি চাবলৈ গৈছিলে ঘৰ মুছাও মাটিত বহি পেলাই মুছা গৈছিল কাপোৰ ধোৱাও তলত মাটিত বহি কাপোৰ ধোৱা হৈছিলে দিনটো কাম কাজ কৰোঁতে যথেষ্টখিনি ফিজিক্যাল এক্টিভিটি কৰা হৈছিলে আৰু সেইবাবে এক্সট্ৰা এক্সাৰসাইজৰো প্ৰয়োজন নাছিলে কিন্তু আজিকালি আমাৰ লাইফষ্টাইলত নিশ্চয় ৰেগুলাৰ এক্সাৰসাইজৰ বিৰাটেই বেছি প্ৰয়োজনীয় যদি আপোনালোকে এক্সাৰসাইজ নকৰাকৈ আছে তেনেহ'লে হিউ এটা কাৰণ হ'ব পাৰে লাহে লাহে আমাৰ লিভাৰত ফেট জমা হোৱাৰ কাৰণ আৰু শেষত লাষ্ট দুটা কাৰণৰ কথা কৈ থওঁ সেইটো হৈছে যে টাইপ 2 ডায়াবেটিছত ভুগি থকা ৰোগীসকলৰো ফেটি লিভাৰ হোৱা দেখিবলৈ পোৱা যায় আৰু সেইবাবে টাইপ 2 ডায়াবেটিছ ৰোগীও সুগাৰ কন্ট্ৰোল কৰাটো বিৰাটেই বেছি আৱশ্যকীয় আৰু যিসকলৰ চেন্ট্ৰেল অবিচিটি হয় অৰ্থাৎ হয়তো আপোনালোকৰ গাটো ক্ষীণ হ'ব পাৰে কিন্তু পেটৰ অংশত যদি ফেট জমা হয় তেনেহ'লে সেই ফেটছ লাহে লাহে গৈ ভিজাৰেল ফেটলৈ কনভাৰ্ট হয় ভিজাৰেল ফেটছ মানে এই ফেটসমূহ আমাৰ অৰ্গেনছত লিভাৰত কিডনিত হাৰ্টত জমা হ'বলৈ আৰম্ভ কৰে আৰু যিকোনো অৰ্গেনছত জমা হ'লে সেই অৰ্গেনছটোৰ ফাংচন খেলিমেলি কৰে এইখিনি কাৰণৰ বাবে অতি বেছিকৈ আজিকালি ফেটি লিভাৰৰ সমস্যাটো দেখিবলৈ পোৱা গৈছে ডায়েটাৰী চইচ আৰু এক্সাৰসাইজৰ ওপৰত বিশেষ গুৰুত্ব দিলে ইয়াক কন্ট্ৰোল কৰিব পৰা যায় আশা কৰোঁ ভিডিঅ'টো ইনফৰ্মেটিভ হ'ল আৰু সকলোৰে কামত আহিব যদি আপোনালোকে ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিব বুলিও আশা ৰাখিলোঁ নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ